নমস্কাৰ। মোৰ যদি দেখুৱাব লগা ভিডিঅ'টো ভাল লাগে কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আজি মই আপোনালোকলৈ লৈ আহিছোঁ মাছৰ এটি সুন্দৰ ৰেচিপি, বহুত টেষ্টি এটি ৰেচিপি। মাছৰ লগত, বাহু মাছৰ লগত বনাইছোঁ মই নাৰিকলৰ গুড়া দি মই মাছৰ এটি সুন্দৰ ৰেচিপি আজি আপোনালোকলৈ লৈ আহিছোঁ। চাওঁচোন আহক কিদৰে মই মাছৰ ৰেচিপিটো বনালোঁ। এয়া মই লৈছোঁ বাহু মাছ টুকুৰা কৰি লৈছোঁ। একেবাৰে মই সৰু কৰি লোৱাৰ অন্য মছলা ইউজ নকৰোঁ। এয়া মই এপিচকৈ মাছকেইপিচ ফ্ৰাই কৰি ল'ম সুন্দৰকৈ। বহুত সুন্দৰ ৰেচিপি, বহুত টেষ্টি ৰেচিপি, আপোনালোকে ট্ৰাই কৰি চাব পাৰে। বহুত ভাল লাগিলে গতিকে আপোনালোকক শ্বেয়াৰ কৰিছোঁ। এয়া মই এপিচকৈ মাছকেইপিচ ফ্ৰাই কৰি ল'ম। আগতে কৈছোঁ মই ইয়াত হালধি আৰু কোনো ধৰণৰ তেনেকুৱা মছলা মই ইউজ নকৰোঁ। এইখিনি মই ফ্ৰাই কৰি ল'ম। তাৰপিছতে এতিয়া চাওক পিঁয়াজখিনি মোৰ সিজি গ'ল। ডাঙৰ চামুচেৰে 1 চামুচ দি দিছোঁ। আচলতে এই ৰেচিপিটো আমি যদি ফ্ৰেছ নাৰিকল, কেঁচা নাৰিকল ব্যৱহাৰ কৰোঁ বহুত বেছি টেষ্টি হ'ব। কিন্তু উপায় নাই, মই এনেদৰে নাৰিকলৰ গুড়া আনি থওঁ, নাৰিকলৰ গুড়া ইউজ কৰিছোঁ। তাৰপিছতে ইয়াত মই দি দিছোঁ ডাঙৰ চামুচেৰে 1 চামুচ আদা ৰচুনৰ পেষ্ট, আৰু মই যিহেতু শুকান নাৰিকল ইউজ কৰিছোঁ তাতে মই দি দিছোঁ তাজা গাখীৰ মই 4 চামুচমান দি এইখিনি মই পেষ্ট কৰি ল'ম। তাৰপিছতে এইখন কেৰাহীত যিখিনি মই মাছ ফ্ৰাই কৰিছিলোঁ তাত যিখিনি তেল ৰৈ গৈছে, আগতে কৈছোঁ মই খুব কম তেল ইউজ কৰিম। এইখিনি তেলতেই মই এতিয়া মছলাখিনি প্ৰস্তুত কৰোঁ। মছলা মানে মই দিছোঁ ইয়াতে গোটা জিৰা, তাৰপিছতে তাতে মই দি দিম কেইটামান লং আৰু 3টামান মই দি দিম ইলাচি, আৰু ইয়াতে দি দিম মই তেজপাত আৰু শুকান জলকীয়া। অতি সুন্দৰ ৰেচিপি। এইখিনি অকণমান গোন্ধটো অহালৈকে মই ভাজি ল'ম। তাৰপিছতে মই যিখিনি পেষ্ট কৰি ৰাখিছিলোঁ বইল কৰা পিঁয়াজ আৰু গাখীৰ আৰু কোকোনাট পাউডাৰ, এইখিনি মই ইয়াতে দি দিছোঁ। বেলেগ নিশ্চয় লাগিছে ন ৰেচিপিটো। সঁচাকৈ মই অলপ বেলেগ ধৰণে বনাই ট্ৰাই কৰি চাইছিলোঁ আৰু ভাল লাগিলে আপোনালোকক শ্বেয়াৰ কৰিলোঁ। সুন্দৰকৈ মই লৰাই ল'লোঁ আৰু ইয়াত অন্য মছলা যিহেতু মই কৈছোঁ ইউজ নহয়, তাতে মই সুন্দৰকৈ লৰাই নিজৰ জোখত নিমখ দি ল'লোঁ। তাৰপিছতে হালধি ইয়াত নপৰে, হালধি মই নিদিওঁ আৰু অন্য মছলা নিদিওঁ। এতিয়া মই ইয়াতে দি দিম ঘৰতে মই তৈয়াৰ কৰি ৰখা গৰম মছলাৰ বাদে অন্য জিৰা পাউডাৰ বা অন্য মছলা মই ইউজ কৰা নাই, মাত্ৰ গৰম মছলা ইউজ কৰিছোঁ। এইখিনি মই সুন্দৰকৈ কেঁচা গোন্ধটো নাইকিয়া হ'বলৈ ৰাখি দিম 2 মিনিটমানৰ কাৰণে। 2 মিনিটৰ পিছত মই উদঙাই চাইছোঁ। চাওক পিঁয়াজ একচুৱেলি তেলত পৰিলে অলপ পিঁয়াজৰ পানীটো শুকাই গ'লে কালাৰটো চেঞ্জ হয়। চাওক কালাৰটো অলপ চেঞ্জ হৈ গৈছে। তাৰপিছতে ইয়াতে মই দি দিম, কেঁচা গোন্ধটো আঁতৰি গ'ল, এতিয়া মই দি দিছোঁ মাছকেইপিচ। বহুত সুন্দৰ ৰেচিপি, বহুত ভাল লাগে আৰু আপোনালোকে ট্ৰাই কৰি চাব। যদি ভাল লাগিলে মোক কমেণ্ট কৰি জনাব। ভালতো লাগিবই, বনাই আপোনালোকে চাব, তাৰপিছতে কমেণ্ট কৰিব। বনাই খাই চাব, তাৰপিছত কমেণ্ট কৰিব। আৰু মই কৈছোঁৱে ইয়াত কেঁচা নাৰিকল দিলে বেছি টেষ্টি হ'ব। অকণমান দেৰি কাৰণে মই আকৌ ঢাকোন মাৰি থ'লোঁ, ঢাকোনটো উদঙাই চালোঁ। এতিয়া মোৰ এয়া হৈ গৈছে, অলৰেডি সিজি গৈছে। এতিয়া মই এইখিনি পৰিৱেশন কৰিম, অকণমান আৰু সিজিবলৈ দিম। চাওক কিমান কম তেলেৰে অতি সহজতে বনাই দিলোঁ এটি মই মাছৰ অলপমান বেলেগ ধৰণৰ ৰেচিপি। আৰু মই এতিয়া এইখিনি পৰিৱেশন কৰিম আপোনালোকৰ আগত। এয়া সিজি গ'ল, হৈ গ'ল মোৰ অতি টেষ্টি কোকোনাট পাউডাৰ দিয়া মাছৰ ৰেচিপি। এয়া চাওক অতি সুন্দৰ, বহুত ভাল লাগে
আৰু কেনে পালে আপোনালোকে জনাব বুলি আশা ৰাখিলোঁ। দেখিবলৈ কালাৰটো বহুত ভাল লাগিছে, গোন্ধটো বহুত ধুনীয়া আহিছে আৰু খাই বহুত ভাল লাগিব। গতিকে আপোনালোকে কেনে লাগিলে মোক জনাব বুলি আশা ৰাখিলোঁ। ইমান দেৰি মোৰ ভিডিঅ'টো চাই থকাৰ কাৰণে ধন্যবাদ জনাই পুনৰ নতুন নতুন ভিডিঅ' দিয়াৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ।